মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টোত আমাৰ এনুৱেল এক্সামিনেশ্যন যিটো আছে ক্লাছ 9-ৰ সেইটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ যিটো প্ৰগ্ৰেম আছে বা যিটো ৰুটিন আছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। তো আমি ৰুটিনটো চোৱাৰ আগতে আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰি লওঁ। তো প্ৰথমতে হৈছে কি তোমালোকৰ ছায়েন্স আৰু মেথছৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা। চোৱা, যেহেতু তোমালোকৰ মাৰ্চৰ পৰা এক্সাম হ'ব, তথাপি তোমালোকৰ হাতত এটা মাহ সময় আছে। তো এই একমাহ সময়ত তোমালোকে টোটালি এক্টিভ থাকিবা, মোৰ লগত এক্টিভ থাকিবা। মই তোমালোকক এই ছায়েন্স আৰু মেথছত 100% প্ৰিপাৰেশ্যন কৰাম। 100% আৰু উইদাউট 1 ৰুপিজ, 1 টকাও নালাগে। ঠিক আছে, একেবাৰে 0% টকা তোমালোকে 100% ফ্ৰীলি মোৰ চেনেলত পঢ়িব পাৰিবা আৰু কোনো ধৰণৰ টকা পইচা নালাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। আৰু তোমালোকৰ এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই লগে লগে তোমালোকক সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে ছায়েন্স আৰু মেথছত কেনেকৈ পঢ়িবা আৰু ছায়েন্স আৰু মেথছৰ ক্লাছ 10ত কিমান ইম্পৰ্টেঞ্চ আছে গোটেইখিনি আলোচনা কৰি মই এটা ভিডিঅ' বনাম। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা আৰু সেই ভিডিঅ'ত মই গোটেইখিনি কথা কভাৰ কৰিম। যিহেতু আজিৰ ভিডিঅ'টো কেৱল ৰুটিনৰ ওপৰত বা তোমাৰ এনুৱেল প্ৰগ্ৰেমৰ ওপৰত, সেইকাৰণে ইয়াতে সেইবোৰ কথা আলোচনা নকৰোঁ। তোমালোকক কেৱল এই কথাটো তোমালোকক জনাই থলোঁ যে ছায়েন্স আৰু মেথছত তোমালোকে কেনেকৈ 95+% তোমালোকে পাব পাৰা এক মাহৰ ভিতৰত। তাৰ লগতে তোমালোকে মেট্ৰিক পৰীক্ষাটো 95% কেনেকৈ পাব পাৰা। গোটেইখিনি কথা তোমালোকক মই সেই ভিডিঅ'টোত আলোচনা কৰিম আৰু কি কি ছিগনিফিকেঞ্চ আছে বা কি কি ইম্পৰ্টেঞ্চ আছে ছায়েন্স আৰু মেথছৰ ক্লাছ 10ত, সেই গোটেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা আৰু সেই ভিডিঅ'টোৰ লিংকটো তোমালোকে ডাইৰেক্টলি হোৱাটছআপ গ্ৰুপত পাই যাবা। গতিকে হোৱাটছআপ গ্ৰুপত জইন নোহোৱাকৈ তোমালোকে নাথাকিবা। আৰু এই নাম্বাৰটো তোমালোকে ছেভ কৰি ল'বা। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। কল নকৰিবা দেই, কল কৰিলে বহুত প্ৰব্লেম হয়, বহুতে কল কৰি থাকে। তোমালোকে হোৱাটছআপ কৰিবা, ডেফিনেটলি মই হোৱাটছআপত ৰিপ্লাই কৰিম। ঠিক আছে, তো ইয়াতে চোৱা, কাৰ্বি আংলং জিলাৰ অলৰেডি এক্সাম হৈ গ'ল আৰু কোনোবা যদি কাৰ্বি আংলং জিলাৰ চাই আছা তেতিয়াহ'লে তোমালোকে তোমালোকৰ জিলাত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, বা তোমালোকৰ লগতো যদি কাৰোবাৰ ওচৰত আছে তেতিয়াহ'লে তোমালোকে মোক কুৱেশ্যন পেপাৰটো পঠাই দিবা। মই এতিয়া নাম্বাৰত মই সেইখিনি ডিটেইল সলিউশ্যন দি দিম। এইটো চোৱা, 7 মাৰ্চৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। প্ৰথম দিনা ইংলিছ আছে আৰু তোমাৰ এক্সামটো হ'ব মৰ্ণিং টাইমত। এইটো এটা ভাল কাম কৰিছে, কাৰণ তোমাৰ ক্লাছ 9ৰ এক্সামবোৰ বেছিকেলি তোমাৰ ইভিনিঙত দিলে ভাল নালাগে ইভিনিং সময়টো, আৰু তোমালোকৰো এটা সুবিধা হয় মৰ্ণিঙত এক্সামবোৰ দি দিলে। তাৰপিছত তোমাৰ ইয়াতে তোমাৰ 9ত আছে, চোৱা মাজতে মাত্ৰ এটা দিন গেপ আছে, জেনেৰেল মেথছ আছে, তাৰপিছত গেপ নাই। ইয়াতে গেপ দিব লাগে যিহেতু ফাইনেল এক্সাম হয়, একচুৱেলি গেপ দি বনাব লাগে। এতিয়া তোমাৰ 10ত MIL আছে, তাৰপিছত তোমাৰ 12ত আছে তোমাৰ ছ'চিয়েল চায়েন্স। এইটো চোৱা মাত্ৰ এদিন গেপ দিছে জেনেৰেল চায়েন্সৰ ক্ষেত্ৰত। তাৰপিছত আছে তোমালোকৰ 14ত জেনেৰেল চায়েন্স আছে, 17 চোৱা ইয়াতে দুদিন গেপ আছে। এইটো আছে তোমাৰ ইলেক্টিভছ, আৰু ইলেক্টিভছৰ পিছত আছে কি তোমাৰ এইটো প্ৰেক্টিকেল। আৰু তোমালোকৰ যিকোনো জিলাত বেলেগ বেলেগ জিলাৰ পৰা যদি চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যিকোনো জিলাৰ যিটো প্ৰগ্ৰেম আছে, ৰুটিন আছে, সেইটো তোমালোকে এইটো নাম্বাৰত পঠাই দিবা, 7002824673 2824673 এইটো নাম্বাৰত তোমালোকে হোৱাটছআপত পঠাই দিবা। ঠিক আছে, যে কোনটো কেতিয়া কোন জিলাৰ কেনেকুৱা এক্সাম হৈ আছে, তেতিয়াহ'লে মই এইটো ইনফৰ্ম পাম। আৰু যদি কোনো নতুন আপডেট আহে তোমালোকক সেইটো জনাব পাৰিম। তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে সদায় এক্টিভ হৈ থাকিবা আৰু মোৰ লগত সংলগ্ন হৈ থাকিবা। তোমালোকে ক'তো 1 টকা নিদিয়াকৈ তোমালোকে 100% ফ্ৰী অফ কষ্ট মোৰ চেনেলতে তোমালোকে পঢ়িব পাৰিবা। তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।